শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু লগতে বিভিন্ন বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকে দেখি আছে যে প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী, এই ডায়েৰীখন কেনেকৈ পূৰ কৰিব লাগে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক পূৰ কৰি দেখুৱাম লাইভ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাব, আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আমাৰ প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰীত নম্বৰ 1ত চাওক কি আছে, নেম অফ দ্য কনষ্টিটুৱেঞ্চি, মানে সমষ্টিৰ নামটো ইন ব্লক লেটাৰ্ছ। চ' ব্লক লেটাৰত আপোনালোকে ইয়াত সমষ্টিৰ নামটো লিখিব। ধৰক 124 মাৰ্ঘেৰিটা, এইটো ব্লক লেটাৰটো মানে কেপিটেল লেটাৰ লিখিব, MARGHERITA। ঠিক আছে, নম্বৰ 1ত কি লিখিব আপোনালোকে, নেম অফ দ্য কনষ্টিটুৱেঞ্চি বা সমষ্টিৰ নামটো ইন ব্লক লেটাৰ্ছ কেপিটেল লেটাৰ লিখিব। নেক্সট কি আছে নম্বৰ 2, ডেট অফ পোল, ভোট গ্ৰহণৰ তাৰিখটো। ধৰক আপোনালোকৰ 27 ফাৰ্ষ্ট ফেজটো আমাৰ 27 মাৰ্চত আছে, আপোনালোকে ধৰক লিখিলে 27 মাৰ্চ 2021। কাৰোবাৰ এইটো 1 এপ্ৰিল হ'ব, কাৰোবাৰ 6 এপ্ৰিল হ'ব। ছেকেণ্ড ফেজ হ'লে 1 এপ্ৰিল, থাৰ্ড ফেজ হ'লে 6 এপ্ৰিল। নম্বৰ 3 কি আছে, নাম্বাৰ এণ্ড নেম অফ দ্য পলিং ষ্টেচন, আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ আৰু নাম। এইটো আপোনালোকে নম্বৰটো ধৰক আমাৰ আছে 66, তাৰপিছত নামটো আছে ধৰক আদৰ্শ ME স্কুল, ৰাইট, এনেকৈ দিব। নেক্সট কি হৈছে, ৱেডাৰ লোকেটেড ইন গভৰ্ণমেণ্ট অৰ কোৱাচি গভৰ্ণমেণ্ট বিল্ডিং, প্ৰাইভেট বিল্ডিং, টেম্পৰাৰী ষ্ট্ৰাকচাৰ, মানে আপোনাৰ যিটো পলিং ষ্টেচন ভোটগ্ৰহণ কেন্দ্ৰটোৰ মানে ক'ত অৱস্থিত। আমাৰ সাধাৰণতে ভোটগ্ৰহণ কেন্দ্ৰবোৰ আমাৰ স্কুল বা কলেজবোৰত বা হাই ছেকেণ্ডেৰী স্কুলবোৰত থাকে, গতিকে এইটো জেনেৰেলি আমাৰ ইয়াতে হ'ব, গভৰ্ণমেণ্ট হ'ব এইটো। চ' আপোনালোকে দিব গভৰ্ণমেণ্ট। আপোনালোকে চাই ল'ব আপোনালোকৰ ভোটগ্ৰহণ কেন্দ্ৰটো প্ৰাইভেট বিল্ডিঙতো হ'ব পাৰে বা টেম্পৰাৰী হ'ব পাৰে, আৰু বেছিভাগ গভৰ্ণমেণ্টেই হয়, গতিকে এইটো গভৰ্ণমেণ্ট দিব। 1 নম্বৰটো গভট বা গভৰ্ণমেণ্ট, এনেকৈ আপোনালোকে লিখি দিব। নম্বৰ 4, নাম্বাৰ অফ পুলিং অফিচাৰ্ছ ৰিক্ৰুটেড লোকেলি ইফ এনি, এইটো সাধাৰণতে নয়ে হ'ব আনচাৰ বা নীল। নাম্বাৰ অফ পুলিং অফিচাৰ্ছ, এটা আপোনালোকে নীল লিখিব। লোকেলি কিবা কোনোবা পুলিং অফিচাৰ মানে নিযুক্তি দিয়া হৈছিল নেকি। নেক্সট নম্বৰ 5, এপইণ্টমেণ্ট অফ পুলিং অফিচাৰ মেড ইন দ্য এবচেঞ্চ অফ ডুলি এপইণ্টেড পুলিং অফিচাৰ ইফ এনি এণ্ড দ্য ৰিজনছ অফ ছাচ এপইণ্টমেণ্ট, এইটো সাধাৰণতে এইটো নীল হয়, নীল লিখিব। মানে কোনোবা এবচেণ্ট থকা অৱস্থাত কাৰোবাক মানে এপইণ্টমেণ্ট দিয়া হৈছিল নেকি, সেই কথাটো ইয়াত কৈছে। তাৰপিছত নেক্সট নম্বৰ 6ত কি কৈছে, ইলেক্ট্ৰনিক ভোটিং মেচিন। নম্বৰ 1, নাম্বাৰ অফ কণ্ট্ৰল ইউনিটছ ইউজড, আপোনাৰ কণ্ট্ৰল ইউনিট কেইটা ব্যৱহাৰ কৰে। কণ্ট্ৰল ইউনিট সাধাৰণতে আমাৰ কেইটা ব্যৱহাৰ হ'ব, এটাই, গতিকে আপোনালোকে লিখিব ইয়াত 1 বা 01। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজ, আপোনাৰ যিটো কণ্ট্ৰল ইউনিট ইউজ কৰা হৈছে তাৰ চিৰিয়েল নাম্বাৰটো, আপোনালোকে এই চিৰিয়েল নাম্বাৰটো কণ্ট্ৰল ইউনিটৰ পিছফালে পাই যাব। আৰু কণ্ট্ৰল ইউনিটৰ চিৰিয়েল নাম্বাৰটো সাধাৰণতে এনেকুৱা থাকে, ECUEA এনেকৈ লেটাৰ থাকিব, তাৰপিছতে ডিজিট থাকিব, ধৰক 89609, এনেকৈ কণ্ট্ৰল ইউনিটৰ চিৰিয়েল নাম্বাৰটো আপোনালোকে লিখি দিব। নাম্বাৰ অফ বেলটিং ইউনিটছ ইউজড, বেলট ইউনিট আমাৰ সাধাৰণতে এটাই ব্যৱহাৰ হয়, ইয়াত 1 লিখিব। তাৰপিছতে চিৰিয়েল নাম্বাৰ অফ বেলটিং ইউনিট, যেনেকৈ আমি কণ্ট্ৰল ইউনিটৰ পিছফালে আমি কণ্ট্ৰল ইউনিটৰ গাত চিৰিয়েল নাম্বাৰটো পাই যাম, ঠিক তেনেকৈ বেলট ইউনিটৰ পিছফালে আপোনালোকে চিৰিয়েল নাম্বাৰটো পাই যাব, সেইটো আপোনালোকে ইয়াত বহাই দিব। বেলট ইউনিটৰ চিৰিয়েল নাম্বাৰটো এনেকুৱা থাকে, EBU, যেনেকৈ কণ্ট্ৰল ইউনিটৰ ECU, এনেকৈ ইয়াত BU ফৰ বেলট ইউনিট, EB, তাৰপিছত আপোনাৰ ডিজিট থাকে 42377। নেক্সট আপোনাৰ নম্বৰ 7ত কি আছে, নাম্বাৰ অফ পেপাৰ চিলছ ইউজড, পেপাৰ চিল কেইটা ব্যৱহাৰ, পেপাৰ চিল আমি যিটো ৰিজাল্ট ছেকশ্যন আমি চিল কৰোঁতে ব্যৱহাৰ কৰোঁ, সেই নাম্বাৰ অফ পেপাৰ চিলছ ইউজড আমি কেইটা ইউজ কৰিম, সাধাৰণতে আমাৰ এটাই, গতিকে ইয়াত লিখিব আপোনালোকে 1। এণ্ড চিৰিয়েল নাম্বাৰ অফ পেপাৰ চিলছ ইউজড, আপুনি যিটো পেপাৰ চিল ইউজ কৰিলে তাৰ চিৰিয়েল নাম্বাৰটো ইয়াত আপোনালোকে লিখি দিব। ধৰক আপোনালোকে এই পেপাৰ চিলটো ইউজ কৰিলে 35AA 912927। নেক্সট আপোনালোকৰ 7, 8 কি আছে, নাম্বাৰ অফ স্পেচিয়েল টেক্স ছাপ্লাইড, আপোনাক স্পেচিয়েল টেক কেইটা দিয়া হৈছে, ছাপ্লাই কেইটা, সাধাৰণতে 3টা দিয়ে, ইয়াত 3 লিখিব, যেটা দিয়ে আপোনালোকে সেইটো লিখিব। এণ্ড চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেক ছাপ্লাইড, আপোনাক যিকেইটা স্পেচিয়েল টেক দিলে তাৰ চিৰিয়েল নাম্বাৰটো ইয়াত লিখিব লাগে, ধৰক এনেকৈ আপোনালোকে লিখিব
AS 73697 to AS 73699 মানে 97 পৰা 99 হলে 97 98 99 এই তিনটা and number of special text used আপুনি কেটা স্পেশাল টেগ ব্যৱহাৰ কৰিলে আমি এটাই ব্যৱহাৰ কৰিম এটা 1 হ'ব তাৰপিছতে serial number of special text used আপুনি যেটো স্পেশাল টেগ ব্যৱহাৰ কৰিব হেটা serial numberটো আমি লাষ্টটো ব্যৱহাৰ কৰিম সো যোনটো ব্যৱহাৰ কৰিলে হয় লাষ্টটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে AS 73699 এইটো আমি ব্যৱহাৰ কৰিলো and serial number of special returned as unused হে যিকেটা আমি এটা 99 টো ব্যৱহাৰ কৰিলে আমি কোনটো ব্যৱহাৰ কৰিব থাকিল 97 আৰু 98 গতিকে আপোনালোকে হেতু লিখি দিব যে AS 73697 to AS 73698 তাৰমানে লাষ্টৰটো যদি আমি ব্যৱহাৰ কৰো তেতিয়া এনেকৈ লিখিবলৈ আমাৰ সুবিধা হয় সেই কাৰণে মই লাষ্টৰটো ইয়াত দেখুৱাইছো নেক্সট 7 বিট কি আছে নাম্বাৰ অফ স্ট্ৰিপ সিলস সাপ্লাইড আপোনাৰ স্ট্ৰিপ সিল কেটা দিয়া হৈছিল স্ট্রিপ সিল সাধাৰণতে তিনটাই দিয়ে সো 3 লিখিব তাৰ যেটা থাকে আপোনালোকৰ হেতু লিখিব দেই নাম্বাৰ 2 সিৰিয়াল নাম্বাৰ অফ স্পেশাল সিলস সাপ্লাইড এতিয়া আপোনাৰ সিৰিয়াল নাম্বাৰটো লিখিব স্ট্রিপ সিলৰ যিটো আপোনাক সাপ্লাই দিছিল হেতু AM 952 799 to AM 952 80 199 তাৰপিছত 800 মানে 800 वर এই তিনটা স্ট্রিপ সিল আপোনাক দিয়া হৈছিল তাৰপিছত ইয়াত কি আছে নাম্বাৰ অফ স্ট্রিপ সিলস ইউজড আমি স্ট্রিপ সিল কেটা ব্যৱহাৰ কৰিম আমাৰ এটাই ব্যৱহাৰ হ'ব গতিকে 1 and তাৰপিছত কি আছে নাম্বাৰ 4 সিৰিয়াল নাম্বাৰ অফ স্ট্রিপ সিল ইউজড আপুনি যেটো স্ট্রিপ সিল ব্যৱহাৰ কৰিলে তাৰ সিৰিয়াল নাম্বাৰটো আমি লাষ্টৰটো ব্যৱহাৰ কৰিম গতিকে আমি ইয়াত কি লিখিম AM 952 আমি 801 টো ব্যৱহাৰ কৰিলো তো আমাৰ কি থাকিল 99 আৰু 800 টো থাকি গল তো হেতু আমি ইয়াত লিখি দিম সিৰিয়াল নাম্বাৰ স্পেশাল ৰিটাৰ্ন as unused আমি সেই সিৰিয়াল নাম্বাৰটো কি লিখিম ইয়াত from AM 952 799 to AM 952 800 লাষ্টৰটো ইউজ কৰিলে এনেকৈ লিখিবলৈ সুবিধা হয় 7C applicable in the polling station where VVPAT system is used এটো VVPATৰ হেইটো সুধিছে নাম্বাৰ অফ প্ৰিন্টাৰস ইউজ মানে VVPAT কেটা ব্যৱহাৰ কৰা হৈছিল তো এটা আৰু সিৰিয়াল নাম্বাৰ অফ প্ৰিন্টাৰ তাৰ মানে VVPATৰ সিৰিয়াল নাম্বাৰটো সো VVPATৰ সিৰিয়াল নাম্বাৰ এনেকুৱা থাকে আপুনি ইয়ালৈকে ইয়াত VVPATৰ সিৰিয়াল নাম্বাৰটো লিখিব EVT তাৰপিছত EC তাৰপিছত ডিজিট আহিব 59276 VVPATৰ সিৰিয়াল নাম্বাৰ দিব তাৰপিছত 8 নাম্বাৰত কি আছে নাম্বাৰ অফ ক্যান্ডিডেটস হু হ্যাড এপয়েন্টেড পোলিং এজেন্টস এট দা পোলিং ষ্টেচন আপোনাৰ হেই প্ৰাৰ্থীৰ সংখ্যা যি কেজনে তাৰ মানে পোলিং এজেন্ট আপোনাৰ ষ্টেচন ধৰক আপোনাৰ টোটাল প্ৰাৰ্থী আছে 12ৰ ভিতৰত ধৰক আপোনাৰ 9 জন মানে প্ৰাৰ্থী কি কৰিছে পোলিং এজেন্ট আপোনাৰ কেন্দ্ৰটোত নিয়োগ কৰিছে তেতিয়াহ'লে ইয়াত লিখিব আপোনালোকে 9 তাৰপিছত 9 নম্বৰত কি আছে নাম্বাৰ অফ পোলিং এজেন্টস প্ৰেজেন্ট এট দা কমেন্সমেন্ট অফ পোল পোলৰ ভোট গ্ৰহণ আৰম্ভৰ সময়ত কেইজন পোলিং এজেন্ট প্ৰেজেন্ট আছে ধৰক 9 জন এটা টোটাল আমাৰ ক্যান্ডিডেট 12 তাৰে 9 জন পোলিং এজেন্ট এপইন্ট কৰা হৈছে কিন্তু কমেন্সমেন্টৰ সময়ত কেইজন আহিছে কমেন্সমেন্টৰ সময়ত ধৰক আপোনাৰ 7 জন আহিছিল গতিকে ইয়াত আপোনালোকে 7 লিখিব নাম্বাৰ অফ পোলিং এজেন্টস হু এৰাইভড লেট তাৰপিছত ধৰক বাকি দুজন লেটত আহিলে ইয়াত 2 লিখিব নাম্বাৰ অফ পোলিং এজেন্ট প্ৰেজেন্ট এট দা ক্লোজ অফ পোল একেবাৰে হেকত ক্লোজৰ সময়ত মানে কেইজন পোলিং এজেন্ট আছিল আৰু আপোনালোকে প্ৰত্যেককে থাকিবলৈ ক'ব ধৰক 9 জনে আছিল গতিকে আমি 9 লিখিলো তেনেকৈ তাৰমানে নাম্বাৰ 10 কি আছে টোটাল নাম্বাৰ অফ ভোটাৰস অ্যাসাইনড টু দা পোলিং ষ্টেচন আপোনাৰ পোলিং ষ্টেচনত টোটাল কিমান ভোটাৰ আছিল তাৰমানে সেই কথাটো কোৱা আছে মানে মুঠ ভোটাৰৰ সংখ্যা আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ ধৰক আপোনাৰ আছিল 900 গতিকে আপোনালোকে 900 লিখি দিব তাৰপিছত নাম্বাৰ অফ ইলেক্টৰ্স এলাউড টু ভোট একৰ্ডিং টু মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল আপোনাৰ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল মতে আপুনি কিমান ভোটাৰক মানে হেৰি ভোট দিবলৈ দিছিল সেই সংখ্যাটো ধৰক আপোনাৰ 900ৰ ভিতৰত আপুনি 820 জন
ভোটাৰে মানে ভোট দিছে সেই 820 আহিব এইটো মাৰ্ক কপি অবিলে এইটো ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰত থাকিব তেখেতে এইটো হিচাপটো আপোনাক দিব টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ এজ এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ এইটো সেকেন্ড পুলিং ওচৰত থাকিব আৰু এইটো 820 হ'ব লাগিব এইটো তাৰমানে ফাৰ্ষ্ট পুলিং জনে 820 ভোটাৰ পঠাইছে মাৰ্ক হৈছে 820 আৰু ৰেজিষ্টাৰখনতো সেকেন্ড পুলিং অফিচাৰ ওচৰত থকা ৰেজিষ্টাৰখনতো 820 হ'ব লাগিব লাষ্ট সিৰিয়েল নাম্বাৰটো গতিকে এইটো সেম হ'ব লাগিব 820 এণ্ড নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন লাষ্টত যেতিয়া আমি কণ্ট্ৰল ইউনিটৰ টোটেল বটমটো টিপচাম তাতো আমাৰ 820 আহিব লাগিব সো এইটো 820 এই তিনিটা সেম হ'ব নাম্বাৰ অফ ভোটাৰ্ছ ডিসাইডিং নট টু ৰেকৰ্ড ভোট ইফ এনি যদি তেনেকুৱা ভোটাৰ থাকে যিয়ে মানে ভোট দিবলৈ অস্বীকাৰ কৰিছিল তেনেকুৱা থাকিলে আপোনালোকে দিব আৰু এটা সাধাৰণতে নীল হয় ইয়াত আহিব সিগনেচাৰ অফ ফাৰ্ষ্ট পুলিং অফিচাৰৰ সহি হ'ব যেহেতু ইয়াত মাৰ্ক কপি অফ ইলেক্টৰৰ কথা আছে সিগনেচাৰ অফ পুলিং অফিচাৰ ইনচাৰ্জ অফ ৰেজিষ্টাৰ ভোটাৰ তাৰমানে এই সেকেন্ড পুলিং অফিচাৰৰ সহি হ'ব যেহেতু ইয়াত এই ৰেজিষ্টাৰ ভোটাৰ বা ফৰ্ম 17A এৰ কথাটো ইয়াত উল্লেখ আছে নেক্সট 11ত কি আছে নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড এতিয়া আমাৰ ভোট কিমানে দিছে 900 ভোটাৰ আছিল তাৰে ভিতৰত 820 ভোট দিছে তাৰে ভিতৰত এতিয়া 820 ভিতৰত মেন কিমান পুৰুষ মহিলা আৰু থাৰ্ড জেন্ডাৰ আৰু টোটেল কিমান আমাৰ টোটেল 820 ইয়াত 820 হ'ব আৰু তাৰে ধৰক আমাৰ পুৰুষ আছিল আপোনাৰ 420 জন আৰু মহিলা আছিল 400 গতিকে 420 আৰু 400 তো 820 হৈ গ'ল আৰু থাৰ্ড জেন্ডাৰ ধৰা আমাৰ নাছিল এটো নীল লিখিব নেক্সট নাম্বাৰ 2 চ্যালেঞ্জ ভোট যদি থাকে নাম্বাৰ এলাউড যদি চ্যালেঞ্জ ভোট থাকে চ্যালেঞ্জটো এটো এজেন্ট সকলে কৰিব আপোনালোকে জানেই যে এটো আপোনালোকে পাৰিলে পৰাপক্ষত আপোনালোকে আগতেকে কৈ দিব তেওঁলোকক এখিনি যাতে আপোনালোকে চ্যালেঞ্জ ভোট বা টেন্ডাৰ ভোট নহয় হেখিনি আপোনালোকে সাৱধান ল'ব যে এইটো সাধাৰণতে চ্যালেঞ্জ ভোট নীল আহে গতিকে এখিনি আপোনালোকে এনেকে নীল লিখিব allowed নীল rejected নীল তাৰপিছত আপোনালোকৰ নেক্সট কি আছে amount forfeited rupees এটো নীল আহিব নাম্বাৰ 13 number of persons who have voted on production of EDC যদি কোনোবা ইলেকশন ডিউটি সাৰ্টিফিকেট প্ৰডিউস কৰি পেলে যদি ভোট দিছে তেতিয়া সেই সংখ্যাটো আহিব আৰু সাধাৰণতে নীলে হয় নেক্সট আছে নাম্বাৰ অফ overseas electors who voted এটো নীলে হয় সাধাৰণতে মানে overseas মানে বাহিৰৰ পৰা বিদেশৰ পৰা অহা এইবোৰ পাসপোৰ্ট দেখাই পেলে ভোট দিব লাগিব নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ দ্য হেল্প অফ কম্পেনিয়ন কোনোবা মানে সংগী লৈ মানে ভোট দিয়া তেনেকুৱা ভোটাৰৰ মানে সংখ্যাটো বিচাৰিছে এইবোৰ সাধাৰণতে নীলে যায় তাৰপিছত নাম্বাৰ অফ ভোটাৰ্ছ কাষ্ট প্ৰো প্ৰক্সি এইবোৰ নীল পৰাপক্ষত এইবোৰ নীল কৰিব নাম্বাৰ অফ টেন্ডাৰ ভোট যদি আছে দিব নহলে নীল নাম্বাৰ অফ ইলেক্টৰ্ছ ফ্ৰম whom declaration as to their age obtained যদি আপোনালোকে ডিক্লেৰেশন লৈছে এটো দিব নহলে এবোৰ নীল দিব who refused to give such declaration এবোৰ নীল আহে সাধাৰণতে number 18 whether it was necessary to adjourn the poll and if so the reason for such an adjournment এটো আপোনালোকে no দিব মানে whether it was necessary to adjourn মানে স্থগিত ৰখা পুল কিবা কাৰণ স্থগিত ৰখা হৈছিল নেকি মানে ভোট গ্ৰহণ আপোনাৰ স্থগিত কৰিব লগা হৈছিল নেকি আৰু তাৰ কাৰণ দিবলৈ কৈছে সাধাৰণতে নো হয় যদি হয় তেতিয়ালে yes দি কাৰণটো দিব ইয়াত নাম্বাৰ 9 আছে নাম্বাৰ অফ ভোটছ কাষ্ট ইন এভৰি 2 আৱাৰ্ছ প্ৰত্যেক 2 ঘণ্টাৰ মূৰে মূৰে আপোনাৰ কিমান ভোট কাষ্ট হৈছিল সেই সংখ্যাটো আপোনালোকৰ দিব লাগিব ইয়াত ধৰক টোটেল 800 আমাৰ 20 প্ৰথম আপোনাৰ 2 ঘণ্টাত ধৰক 7টাৰ পৰা 9টা লৈকে আপোনাৰ কিমান হৈছিল ধৰক 150 হৈছিল তাৰপিছত 9টাৰ পৰা 11টা লৈকে ধৰক আমাৰ 200 হৈছিল তাৰপিছত ধৰক আমাৰ 200 হৈছিল সো আমাৰ কিমান হৈ গ'ল 200 400 550 তাৰপিছত ধৰক আমাৰ এটাৰ পৰা 3টা লৈকে 150 হৈছিল সো 300 এফাল 200 400 700 হৈ গ'ল 700 আৰু ইয়াত ধৰক আমাৰ 120 সো 820 হৈ গ'ল টোটাল চাওক এখিনি মিলিব লাগিব আপোনাৰ 400 700 820 so necessary changes may be made depending on the hours next 20 কি আছে number of slips issued at the closing hour of the poll to electors standing in the queue যদি queue slip issue কৰিছিলে
ধৰক 6টা বজাৰ পিছতো ধৰক আপোনাৰ যদি ভোটাৰ ৰখি আছে শাৰীত তেতিয়াহ'লে তেওঁলোককো ভোট দিব লাগিব তেতিয়া আপোনালোকে কিউ স্লিপ ইছ্যু কৰিব লাগিব যদি তেনেকুৱা হয় কিমান দিছিলে কিউ স্লিপ সেইটো আপোনালোকে সংখ্যাটো দিব 50 বা 100 বা 20 নহ'লে এইটো নীল দিব যদি মানুহ তেনেকৈ নাথাকে আৰু টাইম এট হুইচ পোল ফাইনেলি ক্ল'জ আফটাৰ দ্য লাষ্ট ফাৰ্ষ্ট ইলেক্টৰ কাষ্ট ধৰক এইটো যদি নীল আহে তেতিয়াহ'লে আমাৰ এইটো টাইম কিমান হ'ব ধৰক 6টা বাজিব বা 6টা আমি 1 দিব পাৰোঁ যদি আপোনালোকে ইয়াত ইছ্যু কৰে তেতিয়াহ'লে আপোনালোকৰ এইটো টাইমটো বাঢ়ি যাব 6টা 20 6টা 50 7টা এনেকৈ হৈ যাব আৰু যদি আপোনালোকে নীল দেখুৱায় তেতিয়াহ'লে আমি আপোনালোকে সময়ত কি কৰিব লাগিব ভোটটো ক্ল'জ কৰিব লাগিব ইলেক্ট্ৰেল অফেন্সেছ উইথ ডিটেইলছ কিবা যদি ইলেক্ট্ৰেল অফেন্স হয় নাম্বাৰ অফ কেছেছ কেনভাছিং এইবোৰ সব সাধাৰণতে নীল হয় এইবোৰ সব নীল লিখি দিব আপোনালোকে এইবোৰ সব নীল লিখিব নেক্সট বা এইবোৰ নীল বা নো আহিব আনসাৰবোৰ দেই ওয়াজ দ্য পোল ইণ্টাৰপ্টেড অৰ ষ্টাৰ্টেড বাই ৰিঅ'ৰ্ড অপেন ভায়োলেন্স এইবোৰ আপোনালোকে সব নো দিব নো 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 এইখিনি নীলখিনি আপোনালোকে নোয়ে কৰি দিব এইখিনি নো কৰিব নো কৰি দিব তাৰপিছত 13 নম্বৰ এইখিনিও নো কৰিব চাই ল'ব এইটো কেছটো প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ হ'ব আৰু সাধাৰণতে এইবোৰ এনেকৈ নোয়ে হয় আৰু নম্বৰ 5 এইবোৰ সব নো হ'ব লাষ্টৰ নম্বৰ 27টো কিন্তু কি হ'ব এইটো ইয়েছ হ'ব ইয়াত কি আছে whether the declaration have been made before the commencement of the poll মানে এই যেটো ডিক্লেৰেশ্যন হেতু কথাও দিছে সেইটো হ'ব ইয়েছ আৰু প্লেস মানে আপোনাৰ এই যেটো আপোনাৰ বুথৰ নাম নাম্বাৰ আৰু নামটো দি দিব 66 আদৰ্শ এমই স্কুল ৰাইট আৰু ডেটটো আপোনালোকে ইয়াত দি দিব 27 মাৰ্চ 2021 আৰু ইয়াত প্ৰিচাইডিং অফিচাৰৰ সহি ডিস্টিংগুইশিং মাৰ্কটো ইয়াত মাৰি দিব আপোনালোকে সো এইখিনি আৰু এইখিনি যে নো লিখিলো এইখিনি আপোনালোকৰ মই এটা ভিডিঅ' ইয়াৰ আগতে কৰি থৈছো এই ভিডিঅ'টো ডেসক্ৰিপশ্যন বক্সত দি দিম তাত মই প্ৰিচাইডিং অফিচাৰ গোটেই ডায়েৰীটো সম্পূৰ্ণ আলোচনা কৰিছো কিন্তু মই এনেকৈ ফিল আপ কৰি দেখুৱা নাছিলো মানে কৈ দিছিলো মুখেৰে আপোনালোকে হেতু চাই পেলে এইখিনি কথা আপোনালোকে বুজি ল'ব পাৰিব যে ৰিঅ'ট মানে কি অপেন ভায়োলেন্স নেচাৰেল ক্লেমিটি বুথ ক্যাপচাৰিং গোটেইখিনি কথা আলোচনা কৰা আছে আজি ভিডিঅ'টো মই ইমান আলোচনা কৰি থকা নাই যেহেতু ভিডিঅ'টো দীঘল হৈ যাব সেইবাবে সো আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো যদি আপোনালোকে চাই কিবা উপকৃত হৈছে বুলি ভাবিছে তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ